জানুৱাৰীৰ পৰা 23 জানুৱাৰী 2025 সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা সপ্তাহ 2025। এই পথ সুৰক্ষা সপ্তাহৰ অংশ হিচাপে আজি শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা পথ সুৰক্ষা সপ্তাহ 2025 সজাগতা সভা। কামৰূপ জিলা পথ সুৰক্ষা সমিতি, জিলা পৰিবহণ বিভাগৰ সহযোগত আৰু নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই সভা। ছাত্ৰ-ছাত্ৰীসকলক পথ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াই পৰিবহণ বিভাগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে পথ সুৰক্ষা এতিয়া ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীৰ বিষয় হিচাপে চিহ্নিত কৰিবলৈ আহ্বান জনায় পৰিবহণ বিভাগে। এই সজাগতাৰে সভাৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ আত্মীয়ক সুৰক্ষা দিবলৈ আহ্বান জনায় পথ পৰিবহণ বিভাগে। শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় শতাধিক ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে অনুষ্ঠানটোত। সঘনে পথ দুৰ্ঘটনাৰ পৰা সুৰক্ষাৰে আপোন পৰিয়াল কেনেকৈ বচাব লাগিব তাৰ জ্ঞান আৰু সজাগতাৰ বাবে পথ সুৰক্ষা সপ্তাহ পালন কৰা হয়। আপোনালোকক ধন্যবাদ জনালোঁ। আজি শুৱালকুছি SBMS কলেজ ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ আমাৰ পথ সুৰক্ষা, এইটো যিটো আমাৰ মেট্ৰপলিটান আমাৰ এক্টিভিটি আছে সেইটো হিচাপত আমাৰ নেহৰু যুৱ কেন্দ্ৰ এইটো অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াতে আমাক সম্পূৰ্ণ সহযোগ কৰিছে এই অঞ্চলৰ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, ভাই বন্ধু সকলোৱে ইয়াত সহযোগ কৰিছে। বিশেষকৈ সহযোগ কৰিছে আমাক এই ইয়াতে অনুষ্ঠিত কৰাত এই কলেজৰ প্ৰিন্সিপাল ছাৰে আমাক এইটো অনুষ্ঠানটি আমাক ব্যৱহাৰ কৰিবলৈ দিছে, তেখেতে পাৰ্মিশ্যন দিছে, গতিকে তেখেতকো আমি ধন্যবাদ জনাইছোঁ। ইয়াতে আমাৰ আজিৰ কাৰ্যসূচীটো খুব সুন্দৰভাৱে চলি আছে। বহু সংখ্যক যুৱক যুৱতী আহি আছে, এতিয়াও আহি আছে আৰু আহিবলৈ আছে। আৰু আমি আজি 17 তাৰিখ, আজিৰ পৰা আমি 23 তাৰিখলৈ এইটো কাৰ্যসূচী আমি অনবৰত আমি চলাই থাকিম। আৰু বেলেগ বেলেগ জেগাতো আমি এইটো কাৰ্যসূচী লৈছোঁ। অহাকালিও আমাৰ এইটো ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত এতিয়া কাৰ্যসূচী ৰখা হৈছে। তাৰ নেক্সট দিনা আমি আমিনগাঁৱত ৰাখিছোঁ। এনেকৈ আমাৰ বিভিন্ন অঞ্চলত কাৰ্যসূচীটো আমি ৰাখিছোঁ। আৰু এই পথ সুৰক্ষা যিটো সপ্তাহ আমাৰ উদযাপন কৰা হৈছে, এইটো মেগা এটা কাৰ্যসূচী আমাক অৰ্পণ কৰিছে ভাৰত চৰকাৰে, আমাৰ নেহৰু যুৱ কেন্দ্ৰ কামৰূপক দায়িত্ব দিছে। গতিকে আমি আশা কৰিছোঁ ইয়াতে কামৰূপ জিলাৰ বিশেষ কৰি যিমান যুৱক যুৱতী আমাৰ ইচ্ছা কৰে এই প্ৰশিক্ষণটো ল'ব লাগে। আৰু ইয়াতে আমি মাই ভাৰতত আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিলে তেওঁলোকে বহুতখিনি কথা গম পাব। গতিকে মাই ভাৰত ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে মই তেওঁলোকৰ নামবিলাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ পথ সুৰক্ষা যিটো চলি আছে ইয়াতে আমাক সহযোগ আমি আশা কৰিছোঁ। পথ সুৰক্ষা সপ্তাহটো বিশেষ প্ৰয়োজন হৈছে, কাৰণ দিনে দিনে আমাৰ এক্সিডেণ্ট বাঢ়ি আছে, আপোনালোকে সকলোৱে জানে। গতিকে এই এক্সিডেণ্টৰ পৰিমাণটো বাঢ়াৰ কাৰণ হ'ল, মূল কথা হ'ল আমাৰ সজাগতা নোহোৱাটো। গতিকে এটা কথা আছে যে আমাৰ সজাগতাৰ মৰণ নাই। গতিকে সেইকাৰণে আমি যদি সজাগ হ'ব পাৰোঁ, কিছুমান ক্ষেত্ৰত আমাৰ ইয়াতে লিফলেট আমি দিছোঁ, লিফলেটবিলাক আমি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। লিফলেটবিলাক ইয়াতে আপোনালোকে পঢ়ি চাব। আৰু আমি আহ্বান জনাইছোঁ সকলোকে ইয়াতে এই পথ সুৰক্ষা সপ্তাহত আমাক সহযোগ কৰক। আৰু আমাৰ পৰিবহণ বিভাগ আমাৰ লগত জড়িত হৈ আছে। আমাৰ আজিৰ কাৰ্যসূচীটো পৰিবহণ বিভাগ ইয়াতে আছে, আমাৰ উপায়ুক্ত কাৰ্যালয় জড়িত হৈ আছে, উপায়ুক্ত ছাৰৰ প্ৰতিনিধিও আমাক পঠাইছে ইয়াতে। গতিকে আমি সম্পূৰ্ণ সহযোগ পাইছোঁ। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ সহযোগ, কাৰণ ৰাইজৰ সহযোগ অবিহনে এইটো আমাৰ সাফল্যমণ্ডিত কৰাটো সম্ভৱ নহয়। সেয়েহে মই সম্পূৰ্ণ সহযোগ বিচাৰি নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাই মই সমাপ্ত কৰিছোঁ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।